ৰাজুবা মই দেউতাক বাহিৰলৈ লৈ যাওঁ জুইৰ ওচৰত বহি আমি দুজনে পকৰি খাম তই বাকি কেইটা বনাচোন হ'ব আপুনি কান্দিছে কিয় মই কন্দা নাই মই নিজে দেখিছো তোৰ জনাৰ প্ৰয়োজন নাই বুলি কৈছো নে নাই তোক প্ৰয়োজন আছে কাৰণ হেতু কাৰণতে মোৰ মুম্বাইৰ কামটো আধৰুৱা হৈ থাকিল চা দাদা তোৰ কাৰণে মই স্যাক্ৰিফাইস কৰিব নোৱাৰো ভাইটি কি কৰা চকু নেমেলিব আপুনি কিয় চকু কিটা এনেকে ধৰি আনিছা কিবা গিফট আনিছা ন গিফটটো আছে আৰু এটা সাৰপ্ৰাইজ কেক কাৰণ আজি আপোনাৰ জন্মদিন হ্যাপি বাৰ্থডে মা এই বয়সত এইবোৰ কিয় কৰিব লাগে কোৱাচোন আজিলৈকে মই কেক কটাই নাই সেইটো বাৰু আপোনাৰ পুতেকে কৈছে কিন্তু ময়ো কৈ দিছো আজি কিন্তু মায়ে কেক কাটিবই লাগিব কাৰণ শাহুকাৰ কাৰ মোৰ আদৰবোৰ ভাল লাগে অ মাজনী মানুহে আটাইতকৈ বেছিকৈ বিচৰা বস্তুটোৱেই হৈছে আদৰ মাথোন আদৰৰ অভ্যাস হৈ গ'লে কষ্ট পোৱা যায় কাৰণ আদৰ লগোৱা কোনো মানুহে কাষত নাথাকে সদায় গম নোপোৱাকৈ গুচি গ'লে বেয়া নালাগে চাগে কিন্তু যিয়ে আগিয়ে সময়বোৰ ঠিক কৰি আদৰ লগা এৰি থৈ যায় তেতিয়া বৰ কষ্ট হয় মা তুমি আৰু আজিৰ দিনটোত কি এইবোৰ কথা উলিয়াইছা কোৱাচোন কেকটো কাটা পৰিয়ে ইমান মৰমেৰে আনিছে গন হয় দে মই যে কি মানুহ ছোৱালীজনীয়ে মৰমতে কেকটো আনিছে মই আকৌ ভাষণ দিয়াত লাগিলো আহা বেটা কেক কাটো পৰি বেটা কি হ'ল বুঢ়া মানুহৰ কথাত ধৰিব নাপায় নহয় বয়স হ'লে মানুহে যিহকে তিহকে কথা কয় মোৰ বয়স হোৱা নাই জানো মই চাগে আপোনালোকক বহুত কষ্ট দিছো ন মা আচলতে কষ্ট পোৱা বুলি আমি জোৰকৈ ধৰি লৈছো দুদিন মৰম কৰা আৰু 20 বছৰ মৰম কৰাৰ মাজত একো পাৰ্থক্য নাই বুলি ভাবি ল'ব পৰাকৈ মেণ্টেলি ষ্ট্ৰং এতিয়াও হোৱা নাই যে সেইকাৰণে তোমাক কষ্ট পোৱাকৈ কথা ক'লো
ধৰি নাথাকিবা আহা বেটা কেক কাটো আপোনালোকে কাটক মই ফটো মাৰি দিম ন তুমি মাৰ সৈতে একেলগে কেক কাটা ফটো মই তুলিম কিন্তু মই প্লিজ আহা বেটা থেংক ইউ মা Ma, happy birthday to you. Happy birthday to you. Happy birthday, dear Ma. Happy birthday to you. Thank you, Ma. Happy birthday, Ma. Thanks to both of you. Thank you. তই ইটোৰ পিছত সিটো ভুল কৰি গৈ আছ আৰু তোৰ ভুলৰ পিছতো মই আৰু ইয়াৰ মাকৰ কথাত তোক মই মুম্বাইলৈ পঠাইছিলোঁ মইতো বহাগীক পঠাব খুজিছিলোঁ কিন্তু মোৰ প্ৰব্লেমৰ কথাওতো বুজিব লাগিব সকলোৱে কিমান কষ্টত আছো মইহে জানো কি কষ্টত আছ ক শুনিম তই ৰাজাক কিবা কৈ আছিলি লিমিট ক্ৰছ কৰাৰ কথা কি কৈ আছিলি নহয় মানে দেউতা ইয়াৰ মোৰ ওপৰত খং উঠি আছিলে মই যে ক্লায়েণ্টৰ কাৰণে তাৰ পৰা গুচি আহিলোঁ ক্লায়েণ্টৰ নাম ক'ব নোৱাৰিলি সোধোতে কেনেকুৱা ক্লায়েণ্ট তোৰ চা কিশোৰ এইমাত্ৰ তই কোৱা ধৈৰ্যৰ পৰীক্ষা কিন্তু মইহে তোৰ ক্ষেত্ৰত ধৰি আছো মোক কিন্তু আৰু ধৈৰ্য ধৰিবলৈ বাধ্য নকৰাবি কৈ থলো মাৰি পেলোৱা মোক ওলাই দিয়া ঘৰৰ পৰা ত্যায্য পুত্ৰ কৰা সেইটো দিন নাহক বুলিয়ে বুজাইছো আহিলেও আচৰিত নহবি থেংক ইউ মোৰ কষ্টৰ কথা কোনেও বুজি নাপায় মাথো চবৰে সুখী থকা সকলো মোৰ বিশ্বাস আছে ই ভাল কাম কৰিবই হয় নেকি অফক'ৰ্ছ বাদ দে একো কৈ লাভ নাই এনে ডাঙৰ পুত্ৰ আৰু বোৱাৰীৰ ভুল তেখেতে কেতিয়াও নেদেখে ভুল কৰিলেও পাহৰি যাব দিলো কিন্তু ইনভেষ্ট মই এবাৰেই কৰিম মোৰ কষ্টৰ কথা কোনেও বুজি নাপায় মাথো চবৰে সুখী থকা সকলো
যোৱাচোন মা কথা পাতা কি হৈছে এই ৰাতিখন ইমান হুলস্থুল ৰবি তই তাৰ লগত কি কথা পাতি কাৰ কথা পাতি আছিলি ক্লাইণ্টৰ কথাই পাতি আছিলোঁ দেউতা আৰু তুমি সুধিছা যিহেতু মই কৈ দিওঁ বিজনেছ মই অকলে চম্ভালিব পাৰিম কাইণ্ডলি মোৰ ডিঙিত কাকো ওলোমাই নিদিবা একজেক্টলি ৰাজা কিমান কেপেবল হয় সেইটো প্ৰমাণ কৰিবলৈ তাক সুবিধা এটা দিয়া আফটাৰ অল ইউটো তোমাৰেই ল'ৰা মোৰ বিশ্বাস আছে ই ভাল কাম কৰিবই হয় নেকি অফক'ৰ্ছ বাদ দে একো কৈ লাভ নাই এনে ডাঙৰ পুত্ৰ আৰু বোৱাৰীৰ ভুল তেখেতে কেতিয়াও নেদেখে ভুল কৰিলেও পাহৰি যাব দিলোঁ কিন্তু ইনভেষ্ট মই এবাৰেই কৰিম 3 মাহৰ ভিতৰত তই মোক 5% প্ৰফিট দিব লাগিব আৰে দেউতা 5% নহয় 20% দিম মই তোমাক য়েছ হৈ গ'ল বাবা পৰি বেটা আহা আহা ইমানবোৰ বস্তু কিয় আনিব লাগে কোৱাচোন মই ইমানবোৰ বস্তু আনা নাই মা মই খালি মোৰ ফালৰ পৰা এইটো দিছো আৰু এইটো মোৰ পাপাৰ ফালৰ পৰা আৰু এইটো আপুনি দিয়ক হেপী বাৰ্থডে মা থেংক ইউ লাজহে লাগিছে জানানে তোমাৰ দেউতা আহিলে যে কিমান লাজ পাম এইটো বয়সত কোনোবাই বাৰ্থডে পাতে নেকি বয়সটো এটা সংখ্যাহে মা আচল বয়স হৈছে নিজৰ মনটো আমি যদি ভাবো যে আমি বুঢ়া হৈছো তেতিয়াহ'লে আমি বুঢ়া হৈছো আৰু যদি ভাবো আমি বুঢ়া হোৱা নাই হোৱা তুমি ঠিক কথা কৈছা আপোনাৰ যদি এতিয়া ওলাই গৈ পেলাই আইচক্ৰীমৰ দোকানত আইচক্ৰীম খাবলৈ বা ৰাস্তাৰ কাষতে থকা মিঠাই দোকানত মিঠাই খাবলৈ মন যায় তেতিয়াহ'লে আপোনাৰ বয়স হোৱা নাই আৰু যদি আপোনাৰ মিঠাই খাবলৈ মন গৈছে তেতিয়াহ'লে আপুনি ইয়াং ই মোৰ মন যায় জানা হা ৰাইট তোমাৰ যদি এতিয়াও মিঠাই খাবলৈ ভয় নালাগে তেনেহ'লে তুমি গাভৰু তোমাৰ একেবাৰে বয়স হোৱা নাই মইনো ক'ত ভয় কৰোঁ তই নিদিয় কাৰণেহে আজি কিন্তু খাম অ'কে ফ্ৰিজত মিঠাই আনি থৈ দিছোঁ তোমাৰ কাৰণে কিন্তু সুগাৰ ফ্ৰী নুঠে তোমাৰ ওপৰত তোমাৰ খং মোৰ ওপৰত উঠাব ভাল ব্যৱসায় কৰিব আছে যদি কৰা এইবোৰ ক্লাউড কিটচেন নচলিব আপুনি মোক সিদ্ধান্ত দিবলৈ আপুনি মোৰ হয় কোন ফ্ৰিজত মিঠাই আনি থৈ দিছোঁ তোমাৰ কাৰণে কিন্তু সুগাৰ ফ্ৰী সঁচা কথা ডেকা বয়সত যিবোৰ কাম কৰিবলৈ মন যায় সেইবোৰ কৰিবলৈ যদি মন মগজুৱে বাধা নিদিয়ে তেনেহ'লে মানুহ ডেকা হৈ থাকিব এইটো জীৱন ভাল জীৱন দৰ্শনৰ ক্লাছ এটা চলি আছে বুলি বুজি পাইছোঁ দেই আপুনি এটা কাম কৰক আপুনি ইয়াত বহক অ'কে আৰু এটা কথা আপুনি ভালকে শুনি লওক এই শাহু বোৱাৰীৰ মাজত আপুনি কেতিয়াও নোসোমাব অ'কে আচ্ছা শুনা পৰি তুমি দেউতালৈ ফোন এটা কৰা তেওঁৰ পলম হ'ব নেকি সোধা অ'কে মই ফ্ৰেছ হৈ লওঁ ঠিক আছে মা পাপালৈ ফোনটো কৰি লওঁ মাজনী কোৱা পাপা তুমি এতিয়ালৈকে ওলোৱাই নাই নেকি কলৈ কিয় তুমি পাহৰিলা তোমাক দেখোন ডিনাৰৰ কাৰণে মাতি থৈ আহিছিলো মই অহো একদম পাহৰি গ'লো জানানে মানে মই আচলতে সাংঘাতিক ধৰণে ব্যস্ত হৈ গ'লো তুমি বিয়নীক দিয়াচোন মই কৈ দিওঁ পাপা প্লিজ আহা না
পাপা ব্যস্ত হৈ আছে চাগে কামত। হেল্ল', হয় তাকেই যাম বুলি ভাবিছিলোঁ, একদম যাবই নোৱাৰিলোঁ। প্লিজ বেয়া নাপাব, পৰিকো ক'ব হা, খং নকৰিবলৈ বুলি। ঠিক আছে। আপুনি কাটি দিলে, বেছি ব্যস্ত হৈ আছে নেকি কামত? হয় চাগে। Have you lost your mind? ক্লাউড কিচেন খুলিবা আমাৰ ঘৰৰ বোৱাৰী হৈ? ভুল সেইটোতে হৈছে আপোনাৰ। আপোনাৰ ঘৰৰ বোৱাৰীয়ে নহয়, বহাগীয়ে। বেলেগৰ কাৰণে মই আপোনাৰ পত্নী, এইখন ঘৰৰ বোৱাৰী। আপোনাৰ বাবে মই কি সেইটো মোতকৈ আপুনি ভালকৈ জানে। আপোনাৰ কাৰণে ভালহে হ'ব মই ক্লাউড কিচেন খোলাৰ কাৰণে আপুনি ডিভোৰ্চ বিচাৰিব পাৰিব। মোৰ ওপৰত দেউতাৰ খং এনেই উঠি আছে, আৰু এইবোৰ কথা ক'বলৈ গ'লে দেউতাই আৰু বেছি খং কৰিব। কিয়? মই যদি বেয়া কাম কৰিবলৈ খুজিছোঁ দেউতাৰ খং মোৰ ওপৰতহে উঠিব? ক'ব পাৰে আপুনি। নুঠে তোমাৰ ওপৰত, তোমাৰ খং মোৰ ওপৰত উঠাব। ভাল ব্যৱসায় কৰিব আছে যদি কৰা, এইবোৰ ক্লাউড কিচেন নচলিব। আপুনি মোক সিদ্ধান্ত দিবলৈ আপুনি মোৰ হয় কোন?